Hello students, welcome to Guidance Educare Digital. আজি তোমালোকক আমি 5th number part video to লৈ আহিছো তো তোমালোকে ইতিমধ্যে কি পঢ়িলা তোমালোকে গান্ধীৰ কথা পঢ়িলা হয়নে গান্ধীৰ কথাৰ পাছত তোমালোকে কি পঢ়িলা তোমালোকে পঢ়িলা চম্পৰণ খেৰা আৰু আহমেদাবাদৰ যিকিটা সত্যাগ্ৰহ মুভমেন্ট তাৰ পাছত তোমালোকে পঢ়িলা ৰাওলাট এক্ট হয়নে ৰাওলাট এক্টৰ কথা কি আছিল তোমালোকে ইয়াৰ আগৰ ভিডিও কিটাত পঢ়ি লবা আৰু চাইও লবা বুকৰ পৰা চাই পঢ়ি লবা তো এটা কথাটো হ'ল যে আৰু লগতে আমি কি পঢ়িছিলো লাষ্ট ক্লাছত জালিয়ানৱালাবাগ মাছাকাৰৰ কথা পঢ়িছিলো তো এটা গুটেইখিনি কথাৰ পাছত তোমালোকক মই এটো ক'ব পাৰো যে আজিৰ পৰা আমি পঢ়াটো আৰু অলপ স্পিডি কৰিব লাগিব এতিয়ালৈকে আমি লাহে লাহে আহি আছিলো চেপ্টাৰটোত আজিৰ পৰা আমি অলপ স্পিডি কৰিব লাগিব কাৰণ কথাটো হ'ল যে আমি বহুতখিনি পঢ়িব আছে মানে আমি এটা 1920 লে আহি পাইছো আমি 1947 লৈকে পঢ়িব লাগিব হয়নে তো গতিকে আমাৰ পঢ়াৰ স্পিডটো বঢ়াব লাগিব তো হেতু কাৰণে আজি তোমালোকে টেনচন নলবা আমি অলপ স্পিডত কভাৰ কৰিম যদি কিবা ডাউট থাকে তোমালোকে ডাইৰেক্ট কমেন্ট সেকশনত সুধিবা যে সৌৰভ স্যাৰ যে এই বস্তুটো বুজি পোৱা নাই তো ইনস্ট্যান্ট তোমালোকক মই ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম তো হেতুক লৈ পেলাই একো ইস্যু নাই তো তোমালোকে যিকোনো ডাউট তোমালোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰিবা আৰু লগতে কথা কওঁ যে আমাৰ সায়েন্স ক্লাছ চলি আছে এভৰি মৰ্নিং 10 AM মনত ৰাখিবা এভৰি মৰ্নিং 10 AM সায়েন্স ক্লাছ আহি আছে তো তোমালোকে ধুনিয়াকে সায়েন্স ক্লাছ জয়েন কৰিবা আৰু ৰাতি ভাতটো খাই ধুনিয়াকে তোমালোকে সোশ্যাল ক্লাছটো জয়েন কৰি লবা হয়নে 9টা বজাত আহে তো অবিয়াসলি তেনেকে জয়েন কৰিবা তো এই গুটে প্ৰসেছত তোমালোকে পঢ়ি থাকা আৰু আমাৰ পৰা ফুল সাপোৰ্ট আছে তোমালোকৰ লগত তোমালোকে একো ভয় কৰিব নালাগে একো টেনচন ল'ব নালাগে যি কোনো ডাউটৰ লৈ পেলাই তোমালোকে আমাৰ কন্টাক্ট কৰিব পাৰা তো তোমালোকক আমি হিমানখিনি প্ৰভাইড কৰিবলৈ ৰেডি আছো তো মই লাষ্ট ক্লাছত অলৰেডি কৈছিলো নোটছৰ কথা নোটছ তোমালোকৰ এভেইলেবল হৈ যাব ভেৰি সুন তোমালোকে ডেসক্ৰিপচনত চেক কৰি থাকিবা ভিডিও কেটাৰ ডেসক্ৰিপচনত চেক কৰিলে তোমালোকে নোটছ পাই যাবা ভেৰি সুন আমি আমাৰ টিমে কাম কৰি আছে নোটছৰ ওপৰত নোটছ আপলোড কৰিবৰ কাৰণে তো আমি ভেৰি সুন আমাৰ নোটছ আহি যাব তো দেৰি নকৰো আমি আজিৰ ভিডিওলে আমি যাব বিচাৰিছো তোমালোকে বুজি পাইছা বুলি ধৰিছো লাষ্ট ক্লাছত আমি জালিয়ানৱালাবাগ মাছাকাৰৰ কথা পঢ়িছিলো হয়নে কি হৈছিল কেনেকৈ হৈছিল তোমালোকক গোটেইখিনি বস্তু পঢ়াইছিলো আজি আমি ইন্ডিয়ান হিষ্ট্ৰীত এটা ইম্পৰ্টেন্ট মুভমেন্ট ডিসকাস কৰিবলৈ লৈছো হেতু হৈছে খিলাফত মুভমেন্ট তো এই খিলাফত মুভমেন্ট আৰু নন কোঅপাৰেশন মুভমেন্ট আমি ইয়াৰ পাছতে অলপ পিছতে আমি নন কোঅপাৰেশন মুভমেন্ট পঢ়িম তেতিয়া তোমালোকৰ বেছি ভালকে গম পাবা যে নন কোঅপাৰেশন মুভমেন্টৰ লগত খিলাফতৰ লিংকখিনি গম পাবা তো এটা আমি ফাৰ্স্ট কথা জানিব লাগিব যে আমাৰ খিলাফত মুভমেন্ট হয় কি যে খিলাফত মুভমেন্ট কিয় ষ্টাৰ্ট হ'ল তো তোমালোকে তাৰ কাৰণে তোমালোকে জানিব লাগিব যে ওয়াৰ্ল্ড ওয়াৰৰ কথা হয়নে প্ৰথম বিশ্বযুদ্ধৰ কথা ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধৰ কথা অলৰেডি তোমালোকক মই ফাৰ্স্ট ভিডিও তোমালোকে ফাৰ্স্ট পাৰ্টটো চাবা ফাৰ্স্ট পাৰ্টটো এই চেপ্টাৰটো ফাৰ্স্ট পাৰ্টৰ ভিডিও তোমালোকক ডেসক্ৰিপচনত লিংক দিয়া থাকিব তো তোমালোকে ডেসক্ৰিপচনত ফাৰ্স্ট পাৰ্টৰ ভিডিওটো চাই লবা তাত মই ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰৰ কথা কৈছিলো তো ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰৰ লগত এই গুটেইখিনি লিংক আছে তো ইয়াত কি কৈছে চোৱা যে তোমালোকে এটা কথা জানা যে কি হৈছিল যে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰৰ দুটা ফোৰ্সৰ মাজত হয়নে দুটা ডাঙৰ ফোৰ্সৰ মাজত কি হৈছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হৈছিল হয়নে এটা আছিল এলাইড আৰু এটা আছিল কি সেন্ট্ৰেল ফোৰ্স তো এই সেন্ট্ৰেল ফোৰ্সৰ আছিল কোন টাৰ্কি আছিল মই অলৰেডি তোমালোকক এইখিনি কথা কৈ থৈছো তোমালোকে এবাৰ চাই লবা ভিডিওটো যদি কাবাৰ কিবা কনফিউজন আছে তো এই এলাইড ফোৰ্সৰ এগেইনষ্টত কি হৈছিল ডিফিট হৈছিল হয়নে আৰু এই সেন্ট্ৰেল ফোৰ্সত কোন আছিল টাৰ্কি আছিল জাৰ্মানী আছিল অষ্ট্ৰিয়া আছিল আৰু ইফালে কোন আছিল ফ্ৰান্স ব্ৰিটেইন হয়নে ফ্ৰান্স ব্ৰিটেইন ইউএসএ তো এইবিলাক আছিল কোড আছিল এলাইড ফোৰ্সত তো এতিয়া কথাটো হ'ল যে এই ডিফিট হৈছিল কোন ডিফিট হৈছিল সেন্ট্ৰেল ফোৰ্স তো ডিফিট হোৱাৰ লগে লগে তো ব্ৰিটিছে কি কৰিছিল যে এজ এ ৰিজাল্ট অফ দা ডিফিট অফ টাৰ্কি ইন দা ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হয়নে তো টাৰ্কি ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰত কি হৈছিল টাৰ্কি ডিফিট হৈছিল তো টাৰ্কি ডিফিট হোৱাৰ লগে লগে কি কৰিছিল সিহঁতে এটা কাম কৰিছিল কোনে কৰিছিল ব্ৰিটেইনে কি কৰিছিল যে ইনফ্লুৱেন্স অফ দা খলিফা ওয়াজ গ্ৰেটলি ৰিডিউস তো সিহঁতে কি ট্ৰাই কৰিছিল ব্ৰিটিছে কি কৰিছিল খলিফাৰ যেটো ইনফ্লুৱেন্স আছে অল ওভাৰ ওয়াৰ্ল্ডত খলিফা কোন মই কৈ আছো খলিফাৰ যি ইনফ্লুৱেন্স আছিল হেতু ৰিডিউস কৰিব ট্ৰাই কৰিছিল কাৰণ ব্ৰিটেইনৰ যিখিনি ব্ৰিটিছ আছিল সিহঁতে কেতিয়াও বিচৰা নাছিল যে ইউৰোপত খ্ৰীষ্টিয়ানিটি বাদ দি পেলাই ইছলামটো প্ৰমোট হোৱাটো বিচৰা নাছিল তো হেকাৰণে সিহঁতে সদায় সেই ইছলামক ডমিনেট কৰি ৰাখিবৰ কাৰণে সিহঁতে সদায় কি কৰিছিল যে সদায় ইহঁতৰ ইছলাম আৰু খ্ৰীষ্টানৰ মাজত আগতে বহুতখিনি ক্ৰুছেডো চলিছিল গম পাইছানে ৰিলিজিয়াছ ওৱাৰো চলিছিল ক্ৰুছেড মানে ৰিলিজিয়াছ ওৱাৰ তোমালোকে ক্লাছ 9ত হেতু কথা গম পাইছানে যে ৰিলিজিয়াছ ওৱাৰৰ কথা ক্ৰুছেডৰ কথা ক্লাছ 9ৰ হিষ্ট্ৰী ফাৰ্স্ট চেপ্টাৰটো তোমালোকে গম পাইছিলা তো এটা কথাটো হ'ল যে এই খলিফাক কি কৰিব বিচাৰিছিল খলিফাৰ ইনফ্লুৱেন্সটো অল ওভাৰ ওয়াৰ্ল্ডত কি কৰিব বিচাৰিছিল সিহঁতে ৰিডিউস কৰিব বিচাৰিছিল হয়নে তো কি হ'ল দা মুছলিমছ ৰিগাৰ্ডেড দা সুলতান অফ টাৰ্কি গম পাইছানে সুলতান অফ টাৰ্কি
তো এইটো কথা মনত ৰাখিবা মই যে কৈ আছো খলিফা তো খলিফা কোন হয় সুলতান অফ টাৰ্কি তো টাৰ্কিৰ সুলতানক কি বুলি কয় টাৰ্কিৰ সুলতানক খলিফা বুলি কয় গম পাইছানে আৰু সেই খলিফাক মুছলিম কিনিয়ে বা ইছলাম কিনিয়ে কি বুলি মানে তেওঁলোকৰ স্পিৰিচুৱেল হেড বুলি মানে গম পাইছানে তেওঁলোকৰ স্পিৰিচুৱেল হেড বুলি তেওঁলোকক মানে তো কি হল যে এই গুটেই যে তেওঁলোক সে কি কৰিছিলে হেতু টাইমত ব্ৰিটিছে কি কৰিছিলে সেই খলিফা গম পাইছানে স্পিৰিচুৱেল হেডক কি কৰিছিলে বেন কৰি দিছিলে গম পাইছানে তেওঁৰ ইনফ্লুৱেন্স কমাবৰ কাৰণে তেওঁ বেন কৰি দিছিলে তো তেওঁ মানে লাইক একো কামতে তেওঁৰ মানে পাৰ্টিসিপেশন থাকিব নোৱাৰিব গম পাইছানে একো ৰিলিজিয়াছ মুভমেন্ট তেওঁ পাৰ্টিসিপেশন থাকিব নোৱাৰিব তো তেনেকে বেন কৰি দিছিলে তো এই কথাটো অল ওভাৰ ওয়াৰ্ল্ডৰ ইছলামখিনি কি হৈছিলে ইছলামখিনি আপসেট হৈছিল আৰু এই গুটেই বস্তুটো কি কৰিছিলে সিহঁতে অপ্ৰেছ কৰিছিলে গম পাইছানে সিহঁতে কি কৰিছিলে এই গুটেই বস্তুটো অপ্ৰেছ কৰা ষ্টাৰ্ট কৰিছিলে তো এটা কি হল যে দে বিকাম আপসেট when they found that he would retain no control over his empire's holy places গম পাইছানে যে সেই টাৰ্কিত তেওঁ নিজৰ এম্পায়াৰতে কি কৰিব নোৱাৰা হৈছিলে তেওঁ নিজৰ কন্ট্ৰোল নাইকিয়া হৈ গৈছিলে তো হেতুক লৈ পেলাই অল ওভাৰ ইণ্ডিয়াৰ কি হৈছিলে অল ওভাৰ ইণ্ডিয়াই নহয় নট অনলি ইণ্ডিয়া যে অল ওভাৰ ওয়াৰ্ল্ড গম পাইছানে বিশ্বৰ সকলোখিনি মুছলিমে কি কৰিছিলে এই বস্তুটো কি কৰিছিলে অপোজ কৰিছিলে তো কি হল যে আমাৰ ইণ্ডিয়াটো মুছলিমছ অফ ইণ্ডিয়া গম পাইছানে ইণ্ডিয়াৰ যিখিনি মুছলিমছ আছিল সিহঁতেও এই বস্তুটো কি কৰিছিলে অপোজ কৰিছিলে গম পাইছানে এই বস্তুটো অপোজ কৰা ষ্টাৰ্ট কৰিছিলে তো আৰু সেইটো কাৰণে গম পাইছানে যে খলিফাৰ ওপৰত তেওঁলোকে ফেথটো দেখাবৰ কাৰণে গম পাইছানে যে ইণ্ডিয়ান মুছলিম খিনু যে সেই খলিফাৰ লগত আছে তো এইটো দেখাবৰ কাৰণে কি কৰিছিলে এখন কমিটি ফৰ্ম কৰিছিলে যাৰ নাম আছিল কি খিলাফত কমিটি গম পাইছানে খিলাফত কমিটি গম পাইছানে খিলাফত কমিটি কি কৰিছিলে এইটোৰ কাৰণে কি কৰিছিলে ফৰ্ম কৰিছিলে কৈছে আন্ডাৰ দা লিডাৰশিপ অফ মৌলানা শওকত আলী একদম ইম্পৰ্টেন্ট এটো বস্তু তোমালোকে মাৰ্ক কৰি থোৱা আন্ডাৰলাইন কৰি থোৱা তোমালোকে বুকত যি আছিল আলী ব্ৰাদাৰ্স বুলি কয় এই আলী ব্ৰাদাৰ্স কোন আছিল মৌলানা শওকত আলী এণ্ড মোহাম্মদ আলী এই দুজনৰ ইনিচিয়েটিভত কি হৈছিল এই খিলাফত কমিটি কি কৰিছিল ইণ্ডিয়াত ফৰ্ম কৰিছিল গম পাইছানে আৰু ইহঁতৰ মেইন অবজেক্টিভ কি আছিল কেতিয়াবা কোৱেশ্চন সুধিব পাৰে যে খিলাফত কমিটিৰ মেইন অবজেক্টিভ কি আছিল খিলাফত কমিটিৰ মেইন অবজেক্টিভ কি আছিল যে ৰিস্টোৰেশন অফ দা সুলতান অফ টাৰ্কি গম পাইছানে টাৰ্কিৰ যে সুলতানক আকৌ পাৱাৰত ৰিস্টোৰ কৰিবৰ কাৰণে কিহঁতৰ ডিমান্ড আছিল সেইটো কাৰণে গোটেই ইছলামখিনি ইউনাইটেড হৈ সেই মুভমেন্টত কি কৰিব বিচাৰিছিলে জয়েন কৰিছিলে গম পাইছানে সেই মুভমেন্টটো লঞ্চ কৰিছিলে তো এটা কথাটো হ'ল যে আমাৰ অলৰেডি ব্ৰিটেইনে কি আছিল যে ব্ৰিটেইনৰ এটা পলিসি আছিল ডিভাইড এণ্ড ৰুল পলিসি হয়নে যে ইণ্ডিয়াত সদায় তেহঁতে কি কৰে যে ইছলাম আৰু হিন্দুৰ মাজত এটা কি আনিব বিচাৰে ডিফাৰেন্স আনি থাকিব বিচাৰে হয়নে যাতে সিহঁতে লং টাৰ্মৰ কাৰণে ইণ্ডিয়াত কি কৰিব পাৰে সিহঁতে কি কৰিব পাৰে লং টাৰ্মৰ কাৰণে কি কৰিব পাৰে ইণ্ডিয়াত যাতে লং টাৰ্মৰ কাৰণে সিহঁতে ৰুল কৰিব পাৰে তো সেইটো এটা সিহঁতৰ ইন্টেনশন আছিল তো মানে গান্ধীয়ে বহুত ট্ৰাই কৰি আছিল তাৰ আগলৈকে ইণ্ডিয়া মানে গান্ধীয়ে এইটো কথা আগতেই কৈ দিছিল যে যেতিয়ালৈকে আমি হিন্দু আৰু ইছলামখিনি ইউনাইটেড হৈ পেলাই সেই ফৰেন ফৰ্চৰ এগেইনষ্টত আমি ফাইট কৰিব নোৱাৰো তেতিয়ালৈকে আমি কি কৰিব নোৱাৰিম আমি কেতিয়াও ইণ্ডিপেণ্ডেন্ট পাব নোৱাৰিম গম পাইছানে সেইটো কথা সঁচা যে তুমি যদি এটা ডাঙৰ ফৰ্চৰ এগেইনষ্টত তুমি যদি ফাইট কৰিবলৈ যোৱা তো তোমাৰ তোমাৰ মাজত ইউনিটি থকাটো খুব ডাঙৰ কথা গম পাইছানে তুমি ইউনাইটেড হৈ থাকিবই লাগিব যদি মানুহখিনিৰ মাজতে ইউনাইটেড নাথাকে তেতিয়াহ'লে তুমি সেই ডাঙৰ ফৰ্চৰ এগেইনষ্টত তুমি একো কি কৰিব নোৱাৰিবা ৰেবেল ষ্টাৰ্ট কৰিব নোৱাৰিবা গম পাইছানে তো সেইটো এটা মেইন আছিল তো গান্ধী এই কথাটো বাৰে কৈ আছিলে আৰু গান্ধীয়ে এই বস্তুটোক এটা অপৰচুনিটি হিচাপে লৈছিলে গম পাইছানে গান্ধীয়ে এই বস্তুটো এটা অপৰচুনিটি হিচাপে লৈছিলে এই খিলাফত কাৰণ অলৰেডি মুছলিমখিনিও কি হৈছিলে ব্ৰিটিছৰ এগেইনষ্ট হৈছিল কাৰণ তোমালোকে পাৰ্টিশন অফ বেংগল পঢ়োতে গম পাইছিলা যে ব্ৰিটিছে কি কৰিছিল মুছলিমখিনিক সাপোৰ্ট কৰিছিলে হয়নে মুছলিমখিনিক সাপোৰ্ট কৰিছিলে তোমালোকে লৰ্ড কাৰ্জনৰ গোটেই পলিচিটোৰ ফাৰ্ষ্ট চেপ্টাৰত পঢ়িছা তো ইয়াত সেইকাৰণে কি হৈছিলে তাতে মুছলিম লীগ ফৰ্ম কৰিছিলে হয়নে 1906ত মুছলিম লীগৰ কথা তোমালোকে পাইছা তো মুছলিমখিনিক কিছুমান ইম্পৰ্টেন্স দিছিলে সেইটো সময়ত তো সেইটো কাৰণে কি হৈছিলে যে লৰ্ড কাৰ্জনে সেইখিনি ইম্পৰ্টেন্স দিয়াৰ কাৰণে কি হৈছিলে এটা গ্যাপ আহিছিলে হিন্দু আৰু মুছলিমখিনিৰ মাজত হয়নে তো এই গ্যাপটো গান্ধীয়ে কি কৰিছিলে এই গ্যাপটো সদায় জয়েন কৰিবৰ কাৰণে ট্ৰাই কৰি আছিল গম পাইছানে এই গ্যাপটো সদায় কি কৰিব বিচাৰিছিল জয়েন কৰিব বিচাৰিছিল আৰু সেইটো এটা গান্ধীয়ে কি পাইছিলে চান্স এটা পাইছিল যে এতিয়া আকৌ কি কৰিব পাৰিব গান্ধীয়ে গোটেই হিন্দু আৰু মুছলিমখিনি ইউনাইটেড কৰি পেলাই কি কৰিব পাৰিব মুভমেন্টটো লঞ্চ কৰিব পাৰিব ব্ৰিটিছৰ এগেইনষ্টত তো ইয়াত কি কৈছে চোৱা যে কৈছে গান্ধী ডিসাইডেড টু এক্সটেন্ড সাপোৰ্ট টু দিস মুভমেন্ট তো গান্ধীয়ে কি ডিসাইড কৰিলে
যে এই যেটো মুভমেন্ট খিলাফত মুভমেন্ট আছিল এই খিলাফত মুভমেন্টলে গান্ধীয়ে কি কৰিব সাপোর্ট দিব গম পাইছেনে আৰু ইহৰো কি হৈছিল যে মৌলানা শৌকত আলী আৰু মোহাম্মদ আলী তেওঁলোকো গান্ধীৰ পৰা কি বিচাৰিছিলে গান্ধীৰ পৰা হেল্প বিচাৰি আহিছিল কাৰণ গান্ধী অলৰেডি এজন এস্টাবলিশ লিডাৰ হৈ গৈছিল কাৰণ তেওঁৰ ইনিশিয়েটিভত অলৰেডি সত্যাগ্ৰহ মুভমেন্ট ইণ্ডিয়াত লঞ্চ কৰিছিল হয়নে নে আফটাৰ ৰাওলাটেক হয়নে ৰাওলাটেকৰ পিছত কি হৈছিল অলৰেডি সত্যাগ্ৰহ মুভমেন্ট গান্ধীয়ে ষ্টাৰ্ট কৰিছিল তাৰ আগত ইন্ডিভিজুৱেল সত্যাগ্ৰহ মুভমেন্ট কিটা তো কি হৈছিল গান্ধীও এটো কি কৰিলে এক্সটেন্ডেড সাপোর্ট আগবঢ়ালে আৰু কি হল এজ হি থট ইট এজ এ গোল্ডেন অপৰচুনিটি ফৰ ব্ৰিংিং মুছলিমছ and Hindus together মানে মই অলৰেডি কৈছো যে গোটেই ন্যাশনাল লেভেলত মুছলিম আৰু হিন্দু খিনিক ইউনাইটেড কৰিবৰ কাৰণে এটো এটা গোল্ডেন অপৰচুনিটি আছিল বুলি ভাবি পেলাই কি কৰিছিল গান্ধীয়ে এই কি কৰিছিল এই মুভমেন্টটো তেওঁ কি কৰিছিল তেওঁ নিজৰ সাপোর্টটো দিছিল আৰু তেওঁ সেইকেজন মানুহক লগত লৈ পেলাই খিলাফত মুভমেন্ট কি কৰিছিল ষ্টাৰ্ট কৰিছিল হয়নে তো ইয়াৰ লগতে আমি ইয়াৰ লগতে সেই খিলাফত মুভমেন্ট আৰু নন কোঅপাৰেচন মুভমেন্ট একেলগে লঞ্চ হৈছিল বুলি আমি ক'ব পাৰো তো সেইকাৰণে আমি লগে আমি নন কোঅপাৰেচন মুভমেন্ট কি তাৰ আমি অলপ আজি ডিসকাস কৰিম তো আমি জাস্ট আমি আজি ইয়াত ইন্ট্ৰোডাকশনটো দিম নন কোঅপাৰেচন মুভমেন্টৰ তো নেক্সট পাৰ্টত তোমালোকে নন কোঅপাৰেচন মুভমেন্ট কিয় হৈছিল নেক্সট ক্লাছত তোমালোকে এইখিনি বস্তু পাবা তো ইয়াত আমাৰ ইন্ট্ৰোডাকশনটো কি কৈছে চোৱা যে নন কোঅপাৰেচন মুভমেন্ট হৈছিল কিমানৰ পৰা কিমানলে ইয়েৰটো ফাৰ্স্ট কথা তোমালোকে মনত ৰাখিব লাগিব ইয়েৰটো কিমান ইয়েৰটো হল 1920 ৰ পৰা 22 এই ইয়েৰটো মনত ৰাখিবা কেতিয়াৰ পৰা কেতিয়ালে নন কোঅপাৰেচন মুভমেন্ট আৰু খিলাফত মুভমেন্ট হৈছিল তো এটা কথাটো হল যে কি দা নন কোঅপাৰেচন মুভমেন্ট অৰ অসহযোগ আন্দোলন হয়নে আমাৰ অসমীয়াত অসহযোগ আন্দোলন বুলি কয় আৰু হিন্দীত কি বুলি কয় অসহযোগ আন্দোলন বুলি কয় হয়নে যে নন কোঅপাৰেচন মুভমেন্ট অৰ অসহযোগ আন্দোলন was a major event in the Indian struggle for independence তো ইন্ডিয়ান স্ট্ৰাগল ফৰ ইন্ডিপেন্ডেন্সত এইটো এটা মেজৰ ইভেন্ট বুলি আমি ক'ব পাৰো গম পাইছানে কাক ক'ব পাৰো দা নন কোঅপাৰেচন মুভমেন্ট গম পাইছা নন কোঅপাৰেচন মুভমেন্টক আমি এটা কি বুলি ক'ব পাৰো মেজৰ ইভেন্ট বুলি ক'ব পাৰো আৰু এটো কেতিয়া ষ্টাৰ্ট হৈছিল দিস মুভমেন্ট ষ্টাৰ্টেড ইন 1920 ইয়াৰটোত কি হৈছিল এই মুভমেন্টটো কি হৈছিল ষ্টাৰ্ট হৈছিল গম পাইছা কৈছে লাষ্টেড থ্ৰু 1922 তো 1922 লৈকে এই মুভমেন্টটো লাষ্ট কৰিছিল তো এটো সাকসেসফুলি হৈছিল নে সাকসেস হোৱা নাছিল এটো কথা আমি পিছৰ পাৰ্ট কিটা তোমালোকক কম তো এটা কৈছে যে সাপোৰ্টেড অল এলং বাই দা ইণ্ডিয়ান নেশনাল কংগ্ৰেছ আৰু এই ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ কথা তোমালোকে জানা হয়নে এটা পলিটিক্যাল অৰ্গানাইজেচন আছিল আৰু সেই পলিটিক্যাল অৰ্গানাইজেচনটো কি কৰিছিল এই মুভমেন্টত সাপোৰ্ট দিছিল কৈছে আন্ডাৰ দা মহাত্মা গান্ধী's leadership the movement aimed at British rule through non-violence তো মহাত্মা গান্ধীৰ ইনিশিয়েটিভত এই গোটেই মুভমেন্টটো ষ্টাৰ্ট হৈছিল আৰু এই মহাত্মা গান্ধীৰ ইনিশিয়েটিভত এই ষ্টাৰ্ট হোৱা এই গোটেই মুভমেন্টটো কাৰণ তোমালোকে জানা গান্ধীৰ এটা মেইন মটোই আছিল কি যে তেওঁ নন ভায়োলেন্সত কি কৰে তেওঁ নন ভায়োলেন্সত বিলিভ ৰাখে হয়নে তেওঁ নন ভায়োলেন্সত যেহেতু বিলিভ ৰাখে তো তেওঁ এই মুভমেন্টটো কি কৰিছিল কাৰণ তোমালোকে জানা অসহযোগ আন্দোলনৰ আগত যিকিটা মুভমেন্ট হৈছিল হয়নে সত্যাগ্ৰহ মুভমেন্ট তো নন ভায়োলেন্সত বিলিভ ৰাখা মানুহ তো নন ভায়োলেন্সৰ ৱেট কি কৰিছিল তেওঁ মুভমেন্টটো ফাইট কৰিছিল হয়নে ইয়াৰ আগত ইভেন্ট তোমালোকে সাউথ আফ্ৰিকাত হোৱা মুভমেন্টৰ কথা তোমালোকে জানা হয়নে ফাৰ্স্ট পাৰ্ট অফ সাউথ আফ্ৰিকাত হোৱা মুভমেন্টৰ কথা মই তোমালোকৰ লগত ডিসকাস কৰিছো তো ইয়া কি হৈছিল যে গান্ধীয়ে ডিসাইড কৰিলে যে কি এই মুভমেন্টটো কি হিচাপত কৰিব নন ভায়োলেন্স ফৰ্মুলা লৈ পেলাই তেওঁলোকে এই মুভমেন্টটো লঞ্চ কৰিব আৰু লগতে কি যে যিবিলাক এক্টিভিষ্ট আছিল গম পাইছানে এক্টিভিষ্ট কোনবিলাকক কয় যিবিলাকে এক্টিভলি যিবিলাকত পাৰ্টিসিপেট কৰি থাকে এই মুভমেন্ট তো সেইটো সময়ত কংগ্ৰেছত তিনটা টাইপৰ মানুহ আছিল এক্টিভিষ্ট এক্সট্ৰিমিষ্ট হয়নে আৰু কি মডাৰেটৰ গম পাইছানে মডাৰেট তো এই তিনটা টাইপৰ মানুহ আছিল তো এই এক্টিভিষ্ট বিলাকে কি কৰিছিল ৰিফিউজ টু বাই ব্ৰিটিছ গুডছ তো মানে ব্ৰিটিছৰ লগত একো নন কোঅপাৰেচন মানে একো কোঅপাৰেচনে নাথাকে গম পাইছানে নন কোঅপাৰেচন মানে একো কোঅপাৰেচন নাথাকে ব্ৰিটিছে যদি কয় ভাত খালি আমি কম নাখাও তই কি কৰিবি এনেকুৱা টাইপ মানে গম পাইছানে যে ব্ৰিটিছৰ লগত একো কোঅপাৰেচন নাই তো তেনেকুৱা টাইপৰ এটা কথা আছিল যে সেইকাৰণে কি কৰিছিল ব্ৰিটিছৰ তাত ইকনমিক্যালি এটা ইম্প্যাক্ট পেলাব বিচাৰিছিল গম পাইছানে ইকনমিক্যালি ব্ৰিটিছৰ ওপৰত এটা ইম্প্যাক্ট পেলাবৰ কাৰণে সিহঁতে কি কৰিছিল যে ৰিফিউজ কৰিছিল কি ব্ৰিটিছ গুডছ এক্টিভিষ্ট বিলাকে গম পাইছানে এক্টিভিষ্ট বিলাকে কি কৰিছিল যে ব্ৰিটিছ যিবিলাক গুডছ আছে ব্ৰিটিছে যিবিলাক প্ৰডিউস কৰা গুডছ আছে সেইবিলাক কি কৰিব বয়কট কৰিব গম পাইছানে আৰু তাৰ এগেইনষ্টত কি কৰিব যিবিলাক লোকেল হ্যান্ডিক্ৰাফটছ আছে হয়নে আমি অলৰেডি জানো যে কাপোৰ সাপোৰ বিলাক আমাৰ বাহিৰৰ পৰা আহিছিল হয়নে বাহিৰৰ পৰা ইম্পৰ্ট কৰা হৈছিল কাৰণ ব্ৰিটিছে আমাৰ ইয়াৰ পৰা কটন চটন লৈ গৈ পেলাই মানচেষ্টাৰত প্ৰডিউস কৰে আৰু তাৰ পৰা সিহঁতে ফাইন মেটেৰিয়েলছটো আমাৰ ইয়াত কি কৰিছিল বিক্ৰী কৰিছিল হয়নে তো
সেই ফাইনেল গুডছ বিলাক সিহঁতে আমাৰ ইয়াত বিক্ৰী কৰিছিলে তো সেইটো কাৰণে কি কৰিছিলে সেই ব্ৰিটিছৰ গুডছ বিলাক কি কৰিছিলে বয়কট কৰিছিলে আৰু তাক বাদ দি পেলাই কি কৰিছিলে লোকেল হেণ্ডিক্ৰাফ্ট বিলাক কি কৰিছিলে প্ৰমোট কৰিছিলে আৰু পিকেটেড কৰিছিলে কোনবিলাক লিকুৱাৰ শ্বপছ বিলাক গম পাইছে লিকুৱাৰ শ্বপছ বিলাক কি কৰিছিলে পিকেটিং কৰা ষ্টাৰ্ট কৰিছিলে গম পালা তো ইয়াত নেক্সট কি কৰিছে যে থাউজেণ্ডছ অফ কমন চিটিজেনছ ৰেলিড ফৰ দা কজ গম পাইছানে যে থাউজেণ্ডছ 10টা 20টা মানুহ নহয় হাজাৰ মানুহ গম পাইছানে থাউজেণ্ডছ অফ কমন চিটিজেনছ সব একেলগে ওলাই আহিছিলে ব্ৰিটিছৰ এগেইনষ্টত এই মুভমেন্টত গম পাইছানে সব মানুহ ওলাই আহিছিলে এই ব্ৰিটিছৰ এগেইনষ্টত এই মুভমেন্টত পাৰ্টিসিপেট কৰিবৰ কাৰণে হয়নে এন্ড ইট ওয়াজ দা ফাৰ্স্ট টাইম গম পাইছানে ইণ্ডিয়াত অল ওভাৰ ইণ্ডিয়াত এটো এটা ফাৰ্স্ট টাইম আছিলে ইয়াৰ আগতেও স্বদেশী মুভমেন্ট হৈছিল বাট এই স্বদেশী মুভমেন্টৰ ইম্প্যাক্টটো মেইনলি ক'ত পৰিছিলে বেংগলত পৰিছিলে বিকজ পাৰ্টিশন অফ বেংগলৰ কাৰণে এই মুভমেন্টটো হৈছিলে হয়নে স্বদেশী মুভমেন্ট তো এইবাৰ অল ইণ্ডিয়া লেভেলত কি কৰিছিলে এই মুভমেন্টটো লঞ্চ কৰিছিল আৰু দ্যাট ইজ হোৱাট কি হৈছিলে যে ফাৰ্স্ট টাইমৰ কাৰণে এটো কি হৈছিলে এটা লাৰ্জ স্কেল মুভমেন্ট এটা হৈছিলে হিষ্ট্ৰী অফ ইণ্ডিয়াজ ইন্ডিপেন্ডেন্স ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্সৰ হিষ্ট্ৰীত গম পাইছেনে যিবিলাক মুভমেন্ট ষ্টাৰ্ট হৈছিলে যিবিলাক মুভমেন্ট কৰি আহিছিলে ইভেন আমি ক'ব পাৰো যে যিবিলাক সেপয় মিউটিনি বা ৰিভল্ট অফ 1857 ৰ পৰা তো তেতিয়াৰ পৰা যদি চাও এইটো আছিলে যে কি যে লাৰ্জ স্কেল মাছ পাৰ্টিসিপেশন গম পাইছেনে লাৰ্জ স্কেল মাছ পাৰ্টিসিপেশনটো আছিলে এই নন কোঅপাৰেশন মুভমেন্টত আমি দেখা পাইছিল গম পাইছানে তো একদম ইজিলি তোমালোকে এই বস্তুটো মনত ৰাখিব পাৰিবা ফাৰ্স্ট এই মুভমেন্টত খিলাফত ইস্যুটো আহিছিলে হয়নে খিলাফত ইস্যু কি মই আজি তোমালোকক ক'লো তাৰ পাছত কি হৈছিল নন কোঅপাৰেশন মুভমেন্টৰ কথা গান্ধীয়ে ডিসাইড কৰিলে যে ব্ৰিটিছৰ লগত নন কোঅপাৰেশন মুভমেন্ট কি কৰিব ফাইট কৰিব হয়নে তো তাৰ কাৰণে কি হৈছিল যে গান্ধীয়ে এই মুভমেন্ট ষ্টাৰ্ট কৰিছিল হয়নে 1920 পৰা 1922 লৈকে মুভমেন্টটো চলিছিল তো ইণ্ডিয়ান নেশনাল কংগ্ৰেছও কি কৰিছিল তেওঁলোকৰ এক্সটেন্ডেড সাপোৰ্টটো দিছিল এই মুভমেন্টত হয়নে তো লগতে কি যে গান্ধীৰ লিডাৰশ্বিপত এই মুভমেন্টটো নন ভায়োলেন্স ৱেট হৈছিল হয়নে নন ভায়োলেন্স ৱেট হৈছিল তো লগতে কি যে এক্টিভিষ্ট বিলাকে কি ৰিফিউজ কৰিছিল ব্ৰিটিছ গুডছ বিলাক বাই কৰা বা পাৰচেজ কৰাত ৰিফিউজ কৰিছিল তো তাৰ এগেইনষ্টত তেওঁলোকে কি প্ৰমোট কৰিছিল তাৰ এগেইনষ্টত তেওঁলোকে কি প্ৰমোট কৰিছিল লোকেল হেণ্ডিক্ৰাফ্টছ প্ৰমোট কৰিছিল আৰু লগতে ইয়াত মাছ পাৰ্টিসিপেশন আহিছিল থাউজেণ্ডছ অফ মানুহে ৰেলি কৰি পেলাই আহিছিল গম পাইছেনে তো এইটো এটা আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত এটা বহুত ডাঙৰ এটা মুভমেন্ট বুলি আমি ক'ব পাৰো তো আমি নেক্সট ক্লাছত আমি ডিসকাস কৰিম যে এই নন কোঅপাৰেশন মুভমেন্ট হৈ যোৱাৰ কাৰণ কি গম পাইছেনে কি কাৰণ আছে কি ফ্যাক্টৰ আছে যাৰ কাৰণে নন কোঅপাৰেশন মুভমেন্ট লঞ্চ কৰিব লগা হ'ল এটো আমি নেক্সট পাৰ্টত ডিসকাস কৰিম তো তোমালোকে যিমানখিনি তালৈকে পঢ়ালো এবাৰ চেপ্টাৰটো তোমালোকে ৰিডিং কৰিবা তোমালোকে বহুত বেছিকে ৰিডিং কৰিব নালাগে তোমালোকক ডেইলি আমি ভিডিও আমি তোমালোকক দি আছো হয়নে তো তোমালোকে সেই ভিডিওখিনি ডেইলি যিমানলৈকে পঢ়াই গৈছো কিমানলৈকে তোমালোকে টেক্সট বুকত পঢ়ি যোৱা গম পাইছানে ডেইলি তোমালোকে পাই আছা তোমালোকে মনত ৰাখি লোৱা যে 9টা বজাত সৌৰভ ছাৰৰ সোশিয়েলৰ ভিডিও আহিব তো তোমালোকে পুৰা ৰেগুলাৰলি হেখিনি বস্তু পঢ়ি থাকা আৰু এনি ডাউট মই আকৌ কৈছো তোমালোকে কি কৰিবা কমেন্ট সেকশনত কমেন্ট কৰিবা বুজি পাইছানে তো তোমালোকক আমি যেতিয়াই নহক তোমালোকক ডাউট ক্লিয়াৰ কৰিব ট্ৰাই কৰিম আৰু ভেৰি সুন আমি নতুন কিছুমান প্ৰগ্ৰাম লঞ্চ কৰিম আৰু আমাৰ যদি সাবস্ক্ৰাইবাৰ আৰু বাহি গৈ থাকে তো আমি তেতিয়া সানডে আমি লাইভ ক্লাसेसৰ প্ল্যান কৰিছো যে লাইভ ক্লাसेसত তোমালোকে ইউটিউবৰ থ্ৰু দি পেলাই আমি ষ্ট্ৰীম কৰিম বা ফেসবুকৰ থ্ৰু দি কৰিম তোমালোকে আমাৰ লগত লাইভ জয়েন কৰিব পাৰিবা যি ডাউট আছে তোমালোকে লাইভ আমাৰ টিচাৰৰ পৰা সুধিব পাৰিবা আৰু ভেৰি সুন তোমালোকে বেলেগ সাবজেক্টছৰো তোমালোকে ক্লাसेस পাবা ঠিক আছে তো আজিলে আমি ইমানতে এই পাৰ্টটো ফিনিশ কৰিছো নেক্সট ক্লাছত তোমালোকে কি পঢ়িবা তোমালোকে পঢ়িবা নন কোঅপাৰেশন মুভমেন্ট হোৱাৰ ৰিজন বিলাক গম পাইছানে কজ বিলাক তো এইবিলাক আমি পঢ়িম তো তেতিয়ালৈকে তোমালোকে গাইডেন্সৰ তো তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ